বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। এতিয়া এডিআৰই আটাইতকৈ অসমৰ ডাঙৰ পৰীক্ষা হ'ল। এইবাৰ 12 লাখ 13 লাখ ল'ৰা ছোৱালীয়ে এডিআৰই পৰীক্ষা দিছে। চাকৰি কম, কিন্তু মানুহৰ মনত এটা অদ্ভুত আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাব পাৰোঁ। আৰু ইয়াৰ প্ৰতিফলন ক'ত ঘটিছে? আন্দোলন নোহোৱা হৈছে, শিক্ষানুষ্ঠানবিলাকত পঢ়াৰ পৰিৱেশ ভাল হৈছে আৰু মধ্যভোগীবিলাক নোহোৱা হৈছে। মুখ্যমন্ত্ৰী হিচাপে কিমান কাম কৰিব পাৰিছোঁ নোৱাৰিছোঁ মই নাজানো, কিন্তু এই যে যুৱক যুৱতীৰ মাজত আস্থাৰ নতুন পৰিৱেশ এটা গঢ়ি উঠিছে, চাকৰি টকা পইচা নোহোৱাকৈ চাকৰি পোৱা, এডিআৰই পৰীক্ষা মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হোৱা আৰু স্বচ্ছতা, OMR চিটখনো পাব পাৰে, কুৱেশ্যনক চেলেঞ্জ কৰিব পাৰে, কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিব পাৰে। আমি এটা নতুন পৰিৱেশ আৰম্ভ কৰিলোঁ। ইয়াৰ মাজতে পৰহি দিনাখন মই এটা DY TV চেনেলত ফেচবুক ক্লিপ দেখিলোঁ। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চামুগুৰিৰ প্ৰত্যেকখন সভাত গৈ কৈছে যে এইখন পঞ্চায়তত মই 100টা চাকৰি দিছিলোঁ আৰু চাকৰি পোৱা ল'ৰাবিলাকে মোৰ লগত ইলেকশ্যনত কেম্পেইন কৰা নাই। আৰু চাকৰিবোৰ অংগনবাদী নহয়, ডাঙৰ ডাঙৰ মই চাকৰি দিছিলোঁ। আৰু এই ল'ৰা ছোৱালীবিলাকে চাকৰি নাপালে চানাচুৰ বিক্ৰী কৰি খাবলগীয়া হ'লহেঁতেন। মই ঝাৰখণ্ডত থাকোঁতে টিভিটো দেখিলোঁ, ফটক কৰি মোৰ মনত পৰি গ'ল। অসমত 2005-06 চনত পুলিচ কনিষ্টবলক নিযুক্তিক লৈ এক বিশাল বিতৰ্ক হৈছিলে। তেতিয়া ৰকিবুল হুছেইন গৃহ ৰাজ্যমন্ত্ৰী আছিলে। বহুজনে অভিযোগ কৰিছিল যে ক্ষমতাৰ অপব্যৱহাৰ কৰি সেই সময়ত বহুতো চাকৰি দিয়া হৈছিলে। প্ৰমাণো নাছিল, বিশ্বাসো কৰা হোৱা নাছিল। পৰৱৰ্তী সময়তো ৰাইজৰ মাজত বু বা চলি আছিলে যে এনেকৈ বহু লোকক চাকৰি দিয়া হৈছিল। কংগ্ৰেছ দলৰ শাসন শেষ হ'ল। ৰাকেশ পালে কি ধৰণে কোটি কোটি টকাৰ বিনিময়ত চাকৰি দিছিলে, সেই কলা অধ্যায় ৰাইজৰ মাজলৈ আহিল। ৰকিবুল হুছেইনৰ চামুগুৰি নিৰ্বাচনী সভাৰ বক্তব্যবিলাকে আকৌ এটা অসমত চলি যোৱা কলা অধ্যায়ৰ ইংগিত দিছে নেকি? পলিটিকেল স্পিচ আগৰ অলপমান বিজুতি ঘটিছিল। আগৰ ইলেকশ্যনবিলাকত এই চাকৰি পোৱা ল'ৰাবিলাকে তেওঁক কেনেকৈ সহায় কৰিছিল জানিবলৈ বহুত মন গৈ আছে। ইলেকশ্যনৰ পিছত এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মনত খালি এটাই কথা কম যে কংগ্ৰেছৰ দিনত এনেকৈ আৰু কিমান ঘটনা ঘটি গৈছিল।
মই আজিও গৌৰৱ কৰোঁ যে তেনে ৰাজনৈতিক দলৰ মাজত থাকিও অসমত শিক্ষকৰ চাকৰিলৈ মই স্বচ্ছতা আনিছিলোঁ। টেটৰ নিযুক্তিৰ জৰিয়তে আমাৰ সমাজ ব্যৱস্থালৈ এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰিছিলোঁ। মই ভাবোঁ ইতিহাসে এই কথাবোৰক কেতিয়াবা নহয় কেতিয়াবা মূল্যাংকন কৰিব। যোৱাকালি মই আৰু এটা কথা কৈছিলোঁ, আমাৰ পৰিয়ালবিলাক সৰু পৰিয়াল আছিল, জীৱনত সংগ্ৰাম কৰি কৰি আমি আজিৰ পৰ্যায়লৈ আহিছোঁ। আৰু অসমত এনে বহু ব্যক্তি আছে যোনে জীৱন সংগ্ৰামত পিতৃ মাতৃৰ মাত্ৰ আশীৰ্বাদ লৈ আজি বহু দূৰলৈ আগবাঢ়ি গৈছে। পিতৃ আমাৰ গৌৰৱৰ পৰিচয়। পিতৃৰ পৰিচয়ে আমাক মহীয়ান কৰে। পিতৃৰ পৰিচয়ে আমাক এটা বংশৰ লগত জড়িত কৰে। পিতৃৰ পৰিচয়ে আমাক সাহস দিয়ে, প্ৰেৰণা দিয়ে। কিন্তু বহুজন ইমান সৌভাগ্যও নহয় যে পিতৃৰ পৰিচয়ৰ বাবেই মই নিৰ্বাচন খেলিব পাৰোঁ, পিতৃৰ পৰিচয়ৰ বাবেই মই ৰাজনীতি কৰিব পাৰোঁ। যে যোৱা ৩ তাৰিখৰ পৰা আমি সকলোৱে ভাষা গৌৰৱ সপ্তাহ পালন কৰিছোঁ। আজি পৰ্যন্ত ৯৯,০০০টা অনুষ্ঠান সম্পূৰ্ণ হ'ল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা বাবে আৰু দিয়া বাবে ভাৰত চৰকাৰক ধন্যবাদ জনাই, প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই প্ৰায় ৯৯,০০০তকৈও অধিক প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আৰু প্ৰস্তাৱবোৰৰ প্ৰতিলিপি আমাৰ ওচৰলৈ আহিব আৰম্ভ কৰিছে। ইয়াৰ লগে লগে ভাষা গৌৰৱ সপ্তাহৰ সময়ছোৱাত আমি সেইসকলকো ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ যিসকলে ৪ৰ্থ শতিকাৰ পৰা আমাৰ অসমীয়া ভাষাটোক বিৰামহীনভাৱে সেৱা কৰি আহিছে। বিভিন্ন তাম্ৰলিপিৰ পৰা আৰম্ভ কৰি পাণ্ডুলিপিৰ পৰা আৰম্ভ কৰি আজি ডিজিটেল মিডিয়ালৈ বা ডিজিটেল জগতখনলৈ, অৰ্থাৎ এসময়ৰ শিলালিপি, ৪ৰ্থ শতিকাৰ শিলালিপি, পাণ্ডুলিপি, তাম্ৰফলক, তাৰ পৰা আৰম্ভ কৰি আজি ডিজিটেল জগতখনলৈ যিসকলে অসমীয়া ভাষা সাহিত্যক বৰঙণি জগালে, অৱদান আগবঢ়ালে, তেওঁলোকৰ প্ৰতিও ধন্যবাদ জনাই আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ভগৱানে সকলোকে আমাৰ ভাষা জননীৰ সেৱা কৰিবলৈ সাহস দিয়ক, শক্তি দিয়ক, প্ৰেৰণা দিয়ক। লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত যিকোনো ভাষাৰ মংগল সিংহদুৱাৰখন ভাষাৰ প্ৰেমেহে মুকলি কৰি ৰাখে। অৰ্থাৎ মাতৃভাষাই সেই মংগল সিংহদুৱাৰখন মুকলি কৰি ৰাখে। মই ভাবোঁ যে অকল অসমীয়া ভাষাই নহয়, অসমত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা সংৰক্ষণ কৰিব লাগে। বিশেষকৈ জনজাতীয় সমাজখনে নিজৰ ভাষা আৰু সংস্কৃতিক ৰক্ষণাবেক্ষণ দিব লাগে। কাৰণ এটা ভাষাই সভ্যতাৰ এক বিশাল বৰ্ণিল ইতিহাসক প্ৰতিনিধিত্ব কৰে। আমি যেতিয়া নিজৰ ভাষাত কথা কওঁ তেতিয়া আমি অনুভৱ কৰোঁ যে মোৰ পিতৃ মাতৃয়েও এই ভাষাতেই কথা কৈছিল, মোৰ আগৰ কেইবাটাও প্ৰজন্মই এই ভাষাতেই কথা কৈছিল। অৰ্থাৎ ভাষাই আমাৰ পৰম্পৰা, আমাৰ ধাৰাবাহিকতা আৰু আমাৰ সমাজ জীৱনক, আমাৰ ইতিহাসক প্ৰতিনিধিত্ব কৰে। সেইবাবে এই ভাষা গৌৰৱ সপ্তাহটো আমি কেৱল অসমীয়া ভাষাৰ গৌৰৱ সপ্তাহ ৰূপে পালন নকৰি আমি
প্ৰতিটো ভাষা সংস্কৃতিৰ বিষয়ে যাতে আলোচনা হ'ব পাৰে। বৰাকত বঙালী ভাষা, জনজাতীয় লোকসকলৰ মাজত জনজাতীয় ভাষা, গোৰ্খা লোকসকলৰ মাজত নেপালী ভাষা, মণিপুৰীসকলৰ মাজত মণিপুৰী ভাষা, আৰু সেই ধৰণে অসমত চলি থকা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, কাৰ্বি, ডিমাচা, গোটেই জনগোষ্ঠী আৰু জনজাতীয় ভাষা 13টা ভাষা আজি আমাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনত আছে। এই গোটেইকেইটা ভাষাৰ বৈচিত্ৰতাক আৰু ইয়াৰ বিশাল শব্দকোষ, ইয়াৰ ব্যাকৰণ, লিখন,